যেহেতু এলায়েন্সৰ কথাটো আহিছে, সহযোগী দল হিচাপে কংগ্ৰেছৰ সহযোগী দল হিচাপে ৰাইজৰ দল AJP, CPI, CPM আলোচনাবিলাক আমাৰ চলি আছে। এতিয়ালৈকেও যিটো ফাইনেল হোৱা নাই, তথাপিও এলায়েন্সত আমাৰ যে এলায়েন্স হ'ব, যোৱাকালিও আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টভাৱে প্ৰেছ মিটত কৈছে যে এলায়েন্স হ'বই। ইউডিএফ নাথাকিব নেকি এলায়েন্সত? নাই, AIDF লোৱাতকৈ বিজেপি লোৱাই ভাল। বিজেপিৰ যি চৰিত্ৰ আৰু AIDFতো একেই, গতিকে তাততো আৰু বেলেগ নাই। আৰু AIDFটো আছে অকল বিজেপি দলক সহায় কৰাৰ কাৰণে। আপোনালোকে যদি চাই, এতিয়া আমাৰ AIDF দলৰ কামাণ্ডেণ্ট বদৰুদ্দিন আজমল ডাঙৰীয়া কালিও আমাৰ ওলাইছে যে তেওঁ মিডিয়াৰ আগতেই কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাৰ পিছত তেওঁলোকৰ আগৰৰ ব্যৱসায়ত কোনো ধৰণৰ বাধা বিঘিনি নাই, চব খোলা কৰি দিছে, আৰু তেওঁ ভাল মুখ্যমন্ত্ৰী, তেওঁৰ লগত আছে, এইবিলাক কথা কৈয়ে আছে। আচলতে আমাৰ সংখ্যালঘু জনসাধাৰণক তেওঁলোকে ব্যৱহাৰ কৰি ব্যৱসায়িক মুনাফাটো লুটি আছে AIDF দলে। গতিকে অসমৰ ৰাইজে এইবিলাক কথা চিন্তা চৰ্চা কৰি থৈছে আৰু যোৱা লোকসভা নিৰ্বাচনত তাৰ ফল দেখাই দিছে। আৰু এইবাৰো এই লোকসভা আমাৰ আগন্তুক বিধানসভা নিৰ্বাচনত আপোনালোকে চাব, সংখ্যালঘু জনসাধাৰণে এই AIDF দলক সম্পূৰ্ণভাৱে তেওঁলোকক বহিষ্কাৰ কৰিব। তেওঁলোক কোনো ধৰণৰে তেওঁক ভোট নিদিয়ে আৰু এজনো বিধায়ক AIDFৰ পৰা জিকিব নোৱাৰে। এই আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে 56 নং ৰূপহীয়াত বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব বৰ্তাই হিচাপে যোৱাকালি মই আমাৰ সমষ্টিৰ সমগ্ৰ ৰাইজৰ আশীৰ্বাদ হিৰত লৈ ওলামা সমাজৰ পৰা 6জন জ্যেষ্ঠ ওলামাক লগত লৈ ৰাজীৱ ভৱনত দিনৰ 11 বজাত মই দলীয় মনোনয়ন পত্ৰ দাখিল কৰিছোঁ আৰু আশা কৰিছোঁ যে এইবাৰ ৰূপহী সমষ্টিৰ বাসী ৰাইজে মোক বিপুল ভোটত জয়যুক্ত কৰি অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত হ'ব লগা কংগ্ৰেছ চৰকাৰত চামিল কৰাব। আপুনি দুবাৰকৈ বিপুল ভোটত, মোৰ প্ৰতিষ্ঠান বিৰোধী দৌ ৰূপহী বিধান সমষ্টিত নাই। মই 1992 চনত পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। সেই পঞ্চায়ত নিৰ্বাচনত মই 84% ভোট পাই জয়যুক্ত হৈছিলোঁ। তাৰপিছত 2007 চনত জিলা পৰিষদৰ সদস্য হিচাপে মই 86% ভোট পাই নিৰ্বাচিত হৈছিলোঁ আৰু জিলা পৰিষদৰ উপসভাপতি হিচাপে মই দায়িত্বভাৰ চলাইছিলোঁ। পিছৰ নিৰ্বাচনত 2012 পঞ্চায়ত নিৰ্বাচনত আগৰ নিচিনাকৈ মোৰ লগত আৰু 5জন প্ৰতিদ্বন্দ্বিতা আছিল। বিজেপি আছিল, AIDF আছিল, নিৰ্দলীয় আছিল, 5জন প্ৰতিদ্বন্দ্বিতা আছিল। কিন্তু সেইবাৰো মই 92% ভোট পাই মই জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈ জিলা পৰিষদৰ যেতিয়া নিৰ্বাচন হৈছিলে 41জন সদস্যৰ ভিতৰত 30জন সদস্যই আমাৰ দলৰ আছিলে মাত্ৰ 23জন। তাৰ উপৰিও 23জনৰ উপৰিও মই 8টা ভোট বেলেগ বেলেগ দলৰ মানুহক গোপনভাৱে মোক দি দিছিলে। আৰু 2016 চনত যেতিয়া মই বিধানসভা ৰূপহীহাট সমষ্টিত মই বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ, প্ৰায় 24,000 ভোটৰ ব্যৱধানত মোক ৰূপহীবাসী ৰাইজে মোক জয়যুক্ত কৰিছিলে। আৰু যোৱা 21ৰ নিৰ্বাচনত 1,07,000 ভোট লিড দি মোক বিধানসভালৈ পঠিয়াইছিলে। এই যে 1,07,000 লিড দি যি ভোট মোক প্ৰদান কৰি বিধানসভালৈ পঠিয়াইছিলে, সেই সময়ৰ মোৰ সাংগঠনিক স্থিতি, ৰাইজৰ যি মোৰ লগত যি সম্পৰ্ক, সেই সম্পৰ্ক কোনোভাৱেই মানে বিচ্যুতি হোৱা নাই, সম্পূৰ্ণ অটুট আছে আৰু বাঢ়িছে। গতিকে মই ৰূপহী সমষ্টিবাসী ৰাইজৰ অন্তৰত আছোঁ। আমি এটা পৰিয়াল হিচাপে কাম কৰিছোঁ। মই কেতিয়াও কোনো অহংকাৰ বা বিধায়ক হিচাপে মই
মই কাম কৰা নাই। যেতিয়াই মই বিধায়ক হিচাপে নিৰ্বাচিত হৈছিলোঁ সেই সময়ত ভাবি লৈছোঁ মই নেতা নহয়, মই বিধায়ক নহয়, মই এতিয়া ৰূপহী সমষ্টিবাসী ৰাইজৰ গোলাম হৈ মই কাম কৰিব লাগিব। ঠিক তেনেকেই জাতি ধৰ্ম নিৰ্বিশেষে সকলো শ্ৰেণীৰ নাগৰিকক সমদৃষ্টিৰে চাই সম অধিকাৰত মই কাম কৰি গৈছোঁ। গতিকে হয়তো উন্নয়নমূলক কামৰ ক্ষেত্ৰত মোৰ যিটো সপোন আছিল, হয়, মোৰ সপোনৰ বাস্তৱ মই ৰূপ দিব পৰা নাই, যিহেতু চৰকাৰটো পোৱা নাই। কিন্তু এটা কথা ঠিক, চৰকাৰে যিখিনি দিছিলে কিন্তু মোৰ প্ৰাপ্যৰ পৰা মোক কিন্তু বিচলিত কৰিব পৰা নাই। মোৰ প্ৰাপ্য মই আদায় কৰি আনি দিছোঁ। গতিকে সেইখিনি মই বহলাই নকওঁ, মই এটা কথাই ক'ম, ৰূপহী সমষ্টিবাসী ৰাইজ সচেতন আৰু সকলো শ্ৰেণীৰ নাগৰিক, আজি আপোনাৰ ছাত্ৰই কওক বা যুৱকেই কওক বা মধ্যবয়সীয়া মানুহেই কওক বা জ্যেষ্ঠ নাগৰিকসকলেই কওক বা ৰিটায়াৰ পাৰ্চনেই হওক, সকলো ধৰণৰ সকলো শ্ৰেণীৰ নাগৰিকৰ লগত মোৰ এটা সুসম্পৰ্ক আছে, মোৰ আত্মীয়তা আছে, মোৰ পৰিয়াল হিচাপে আমি একেলগ চলোঁ। গতিকে মোৰ পৰিয়ালে মোক এইবাৰ বিপুল ভোটৰ জয়যুক্ত কৰি পঠিয়াব আৰু ইনশাল্লাহ আল্লাহৰ ওপৰত তাৱাক্কাল কৰি কৈছোঁ, অসমত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ নতুনকৈ অনুষ্ঠিত হ'ব।